পাঠ ১ আমার গাঁও তৃতীয় শ্রেণীর বাবে। ২ নম্বৰ প্ৰশ্ন ক আহা। ক পদূলিমুখত কি ফুল ফুলে? উত্তৰ গদূলি গোপাল ফুল ফুলে। খ গাঁৱৰ পুখুৰীত কি হাঁহ চৰে? উত্তৰ ৰাজহাঁহ চৰে। ঘ পথাৰখন দেখিবলৈ কেনেকুৱা? উত্তৰ সোণালী। ঘ গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে? উত্তৰ মৰমৰ হাট পাতে। কি শুৱনি বস্তুৰে গাঁও ভৰি আছে? উত্তৰ ঘৰ, তামোল পাণ, চৰাই, ফুল, পখিলা, গৰু, গাই, নামঘৰ আদি শুৱনি বস্তুৰে গাঁও ভৰি আছে। চ পদ্যটিত একেটি থুপিৰে ফুল বুলি কাক কোৱা হৈছে? উত্তৰ পদ্যটিত একেটি থুপিৰে ফুল বুলি ৰহিম, মহিম, দোল, পদুমী, কদমী, মেলিনা, সখিনাক কোৱা হৈছে। ৫ নম্বৰ প্ৰশ্ন লিখা। ক পদ্যটোত থকা মানুহৰ নাম? ৰহিম, মহিম, দোল, পদুমী, কদমী, মেলিনা, সখিনা। খ পদ্যটোত থকা শুৱনি বস্তুবোৰৰ নাম? ঘৰ, তামোল পাণ, চৰাই, ফুল, পখিলা, গৰু, গাই, নামঘৰ আদি।